26 এপ্ৰিল 2024 চনৰ সেৱা বোৰ্ডৰ তৰফৰ পৰা আহি গ'ল এটা নটিফিকেশন য'ত তেওঁলোকে উল্লেখ কৰিছিল 2025 চনৰ মেট্ৰিক পৰীক্ষাত এমসিকিউ আৰু থিওৰি দুয়োটাতে সেপাৰেটলি পাস কৰিব লাগিব। নটিফিকেশন হয়তো তোমালোকে দেখা পাইছা, কিন্তু 2025 চনৰ প্ৰথমটো মেট্ৰিক পৰীক্ষাত তোমালোকে হয়তো দেখা পাইছা বা বাকি কেইটা মেট্ৰিক পৰীক্ষাতো তোমালোকে হয়তো দেখা পাইছা যে क्वेश्चन पेपर उल्लेख करिसे टोटल मार्क्स 90 और 5 मार्क 27। तो इते बहुतरे गंडगोलटो लागिसे जे सेवाई जे কৈছিল एमसीकिউ और थियोरी दुइटाते सेपारेटली पास करिब লাগিব, किन्तु क्वेश्चन पेपर तो उल्लेख करा नाइ। आनकी एडमिट कार्ड तो कथाखिनि उल्लेख करा नाइ, तुमलोके हयतो देखा पाइसा। एडमिट कार्ड जस्ट उल्लेख करिसे जे क्वेश्चन पेपर 4टा सेट थाकिब और क्वेश्चन पेपर तो डायरेक्ट दिसे टोटल मार्क्स 90 और 5 मार्क 27। ইয়াত কিন্তু উল্লেখ কৰা নাই যে 45 পৰা 13 পাব লাগিব আৰু থিওৰিৰ 45 পৰা 14 পাব লাগিব, এনেকৈ কিন্তু তেওঁলোকে উল্লেখ কৰা নাই। এতিয়া বহুতৰে মনত প্ৰশ্ন, হসাকৈ এই নিয়মটো ফলো হ'বনে যে এমসিকিউটো পাস কৰিব লাগিব আৰু থিওৰিটো পাস কৰিব লাগিব? এই নিয়মটো ফলো হ'ব নেকি? বহুতে ইতিমধ্যে মোক কমেন্টস কৰি জানিব বিচাৰিছা বা প্ৰায় ভিডিঅ'ৰ কমেন্ট সেকশনতে বহুতে এই কথাখিনি জানিব বিচাৰা। তো ষ্টুডেন্টস, মই তোমালোকক জনাই দিব বিচাৰো যেহেতু সেৱাৰ তৰফৰ পৰা অফিচিয়েলি এই নটিফিকেশনটো দিয়া হৈছিল 2024 চনৰ 26 এপ্ৰিলত এই নটিফিকেশনটো দিয়া হৈছিল, য'ত তেওঁলোকে উল্লেখ কৰিছিল যে এমসিকিউ আৰু থিওৰি দুয়োটাতে সেপাৰেটলি পাস কৰিব লাগিব আৰু এইটো একেবাৰে নতুন নিয়ম আছিল। আগৰ ইয়াৰবোৰত এনেকুৱা ধৰণৰ কত নিয়ম নাছিল। আগৰ ইয়াৰবোৰত এমসিকিউ থিওৰি দুয়োটা মিলাই 27 পালে পাস হৈছিল, কিন্তু 2025 চনত এই নিয়মটো সেৱাৰ তৰফৰ পৰা একেবাৰে নতুনকৈ ইন্ট্ৰোডিউস কৰা হৈছে আৰু পৰীক্ষাৰ আগতো বোৰ্ডৰ তৰফৰ পৰা এই কথাখিনি জনোৱা হৈছিল। বোৰ্ডৰ তৰফৰ পৰা পৰীক্ষাৰ একেবাৰে আগত কি কৈছিল সেইটো তোমালোকে চাই লোৱা পায়। কিন্তু এবাৰ অলপমান ডিফাৰেন্স এটা আছে। এবাৰ যেটো মানে কোৰ্স সাবজেক্টৰ ইংলিশ, ম্যাথছ, সায়েন্স আৰু সোশিয়াল এই চাৰিটা সাবজেক্ট ওএমআৰ আছিল, এবাৰো আছে। কিন্তু এবাৰ পাৰ্থক্যটো এইটোৱে, এবাৰ ওএমআৰটো ইণ্ডিপেণ্ডেণ্টলি পাছ কৰিব লাগিব আৰু সেই ডেছক্ৰিপটিভতো ইণ্ডিপেণ্ডেণ্টলি পাছ কৰিব লাগিব, বেলেগ বেলেগকৈ পাছ কৰিব লাগিব। যোৱা বছৰ একেলগে আছিলে, এবাৰ একেলগে নহয় আৰু বেলেগ বেলেগকৈ পাছ কৰিলেহে পাছ কৰিব পাৰিব। তো স্টুডেন্টস, তোমালোকে হয়তো দেখা পাইছা বোৰ্ডৰ তৰফৰ পৰা পৰীক্ষাৰ আগতে এই কথাখিনি জনোৱা হৈছিল, যদিও কুৱেশ্যন পেপাৰত তেওঁলোকে উল্লেখ কৰা নাই, কিন্তু এই নিয়ম এইবাৰ ফলো হ'বই 100%। তোমালোকক মই প্ৰমাণ সহকাৰে দেখুৱাই দিছোঁ। বহুতে বিশ্বাস কৰিব নিবিচৰা বা বহুতে হয়তো এই কথাখিনি মানিব নিবিচৰা, কিন্তু বোৰ্ডৰ তৰফৰ পৰা অফিচিয়েলি নটিফিকেশ্যন দিয়া হৈছিল। লগতে বোৰ্ডৰ মানুহেও পৰীক্ষাৰ আগতেও এই কথাখিনি জনাই দিছে আৰু এইটো একেবাৰে নতুন নিয়ম। এইবাৰ দুটা নতুন নিয়ম একেবাৰে আহিছে। এটা হ'ল সেট, এইটো আগতে কেতিয়াও নাছিল, আৰু এটা হল এমসিকিউ আৰু ডেসক্ৰিপটিভ টাইপ কোৱেশ্যন দুয়োটাতে সেপাৰেটলি পাস কৰিব লাগিব। এই দুটা নিয়ম এবাৰ নতুন আৰু এই দুটা নিয়ম তোমালোকৰ 100% মানিবই লাগিব, নহলে তোমালোকে পৰীক্ষাত ফেল কৰিবা। তো এইটো তোমালোকে বহুতে জানিব বিচাৰা যেহেতু, সেইকাৰণে মই আগতে ভিডিঅ' বনাইছোঁ। তোমালোকে হয়তো বহুতে চোৱা নাই বা বহুতে কথাখিনি প্ৰমাণ সহকাৰে হয়তো চোৱা নাই, গতিকে আজিৰ এই ভিডিঅ'ত মই তোমালোকক নটিফিকেশ্যন লগতে বোৰ্ডৰ তৰফৰ পৰা অফিচিয়েল এনাউন্সমেণ্ট দুয়োটা মই তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিছোঁ। আশা কৰোঁ তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা। লগতে তোমালোকৰ আজিৰ পৰীক্ষা কেনেকুৱা হ'ল সেইটো কমেন্টস কৰিবলৈ নাপাহৰিবা। আজি তোমালোকৰ জেনাৰেল সায়েন্সৰ পৰীক্ষা আছিল। পৰীক্ষা কেনেকুৱা হ'ল, কিমান নম্বৰ তোমালোকে কৰিব পাৰিছা, কিমান কুৱেশ্যন তোমালোকৰ কমন পৰিছে বা কুৱেশ্যন পেপাৰ টান নে সহজ জনাবলৈ নাপাহৰিবা। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পাবলৈ।